নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ মই আজি আপোনালোকৰ লগত এটা বিশেষ গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব ওলাইছোঁ সেইটো হ'ল যে ৰাশি আৰু লগ্নৰ মাজত পাৰ্থক্যটো কি আৰু ফলটোৰ কথা আছে যে কৈছে যে এটা মানে জানিবলগীয়া বিষয় হয় কৈছে যে কোনো আলোচনা নকৰে কাৰণ এইখিনি আলোচনা কৰিব গ'লে বহুতে বুজি নাপাব কপ যে জ্যোতিষ বস্তুটো ইমান সহজ নহয় মই কৈছোঁ আগতে যথেষ্ট আপোনাক লাগিব কাৰণ আমাৰ পলি জ্যোতিষৰ মুখ্য বিষয়বস্তু মুখ্য আলোচনাটোৱে হয় আপোনাৰ গ্ৰহৰ ওপৰত তাৰপিছত আপোনাৰ ২৭টা নক্ষত্ৰ থাকিব আপোনালোকৰ ২৭টা নক্ষত্ৰৰ ওপৰত থাকিব তাৰপিছত আপোনাৰ এই যিটো লগ্নৰ কথা আহিব লগ্নৰ লগত থাকিল ৰাশিলেও থাকিব কথা এই যিটো আমাৰ ২৭টা নক্ষত্ৰ এই নক্ষত্ৰ ২৭টা নক্ষত্ৰ আমাৰ ১২টা ৰাশিৰ লগত সোমাই আছে আপোনালোকৰ এই ১২টা ৰাশিত এই ২৭টা নক্ষত্ৰ সোমাই আছে আৰু প্ৰত্যেকটা নক্ষত্ৰৰ ৪টাকৈ চৰণ থাকে আমি যাক পাদ বুলি কওঁ গতিকে চৰণ থাকে তাৰ ওপৰত ভিত্তি কৰি আপোনাৰ এই জখা ফলটো কাৰোবাৰ ইফাল হৈ থাকিব তাৰ মই এটা কথা কৈছোঁ এই মেঘ ৰাশিটো যদি চাই তাত আপোনাৰ প্ৰত্যেকটা ৰাশিত ৩টা নক্ষত্ৰ সোমাই আছে কিন্তু তাৰে আপোনাৰ টোটেল ১২টাৰ দৰে আপোনাৰ ৯টাহে চৰণ সোমাই আছে ঠিক সেইদৰে গৈ আপোনাৰ মিনত কমপ্লিট হৈছে আৰু এতিয়া মেঘ ৰাশিবোৰৰ লগে তাত আপোনাৰ চাব লাগিব যে আৰম্ভ হৈছে অশ্বিনী নক্ষত্ৰৰ দ্বাৰা অশ্বিনী নক্ষত্ৰৰ ৪ চৰণ থাকিব ভৰণীৰ ৪ চৰণ আৰু কৃত্তিকাৰ ১ চৰণ টোটেল ৯ চৰণ ৯টা চৰণ বা পাদেৰে আপোনাৰ এটা ৰাশি সৃষ্টি হৈছে ঠিক সেইদৰে নেক্সটটোত কিন্তু আপুনি চাই যদি এই ৩টো আহি যাব বৃষত ৩ আহিল ৪ আহিল কি হ'ল ৭ হ'ল হয়নে ৭ নেক্সট নক্ষত্ৰৰো আহি যাব আপোনাৰ নেক্সটটোৰ আহি যাব আকৌ ২ চৰণ ৮ ধৰ বুজি পাইছেনে তাত ২ চৰণ তাৰমানে আপোনাৰ ইফালে ৩ ইফালে ৪ ৭ ঠিক এনেকৈ বৃষ ৰাশিটো হৈছে আৰু মানে টোটেল আপোনাৰ ৯টাকৈ চৰণ হৈ আছে আৰু জন্মকালীন সময়ত আমাৰ এই সময়ত এই নক্ষত্ৰ ভিত্তি হয় আপোনাৰ সেই মুহূৰ্তত নক্ষত্ৰৰ ভিত্তি হ'ব যে চন্দ্ৰ য'ত থাকে সেইটো ৰাশিৰ সেই সময় চন্দ্ৰ কোন নক্ষত্ৰত থাকিল সেইটোৰ ওপৰতে জয়িফালে আপোনাৰ কমপ্লিট দশা অন্তৰ্দশাৰ বিচাৰ হ'ব আৰু যেতিয়া আপোনাৰ এই যে লগ্ন প্ৰশ্নটো আহিছে লগ্নৰ লগত লগ্ন কাক কি কয় লগ্নটো হ'ল আপোনাৰ আমি প্ৰায় দেখোঁ যে সূৰ্য আমাৰ পূবত উদয় হয় পশ্চিমত অস্ত যায় আৰু পিছদিনা আকৌ আমি দেখোঁ বৰ্তমান সূৰ্য ক'ত উদয় হৈ আছে শাওণ মাহত আপোনাৰ কৰ্কট ৰাশিত আৰু অস্ত গৈছে ক'ত মকৰত তাৰমানে সপ্তমত অস্ত যায় ৰাতিটো আকৌ সেনেকৈ আমি গম নাপাওঁ কিন্তু ঘূৰিয়ে আছে যেনে পৃথিৱী আহ্নিক গতিৰ ফলত এইটো হৈছে যে আমি আহ্নিক গতিৰ ফলত আমি সূৰ্যক যোৱা দেখোঁ মুখ্য কথা সেইখিনিতে যদি গোটেইখিনি তাতেই ওপৰত নিৰ্ভৰ কৰি আছে আৰু সেইদৰে গ্ৰহৰ অৱস্থানলৈ সেনেকুৱাকৈ আছে গতিকে যেতিয়া সূৰ্য উদয় হ'ব সেই মুহূৰ্তখিনিত আৰু প্ৰত্যেকটা ৰাশিৰ একোটাকৈ মান দিয়া আছে তাক কোৱা হয় লগ্নমান আৰু সেই লগ্নমানটো আপোনাৰ ঠাই বিশেষে অকণমান ইফাল হয় মুখ্য কথা তাত আছে গতিকে সূৰ্য উদয়কালৰ পৰা অস্ত যোৱালৈকে যাব ঠিক সেইদৰে কৈছোঁ ধৰক আপোনাৰ যেতিয়া যদি আপুনি চাব পাৰে পঞ্জিকাত যদি আপুনি চাই গম পাব যে সূৰ্য আপোনাৰ কৰ্কট লগ্নত ইমান দণ্ডত যাব সূৰ্য উদয় কৰ্কট দং ইমান লেখাই আছে এই দং মানে দণ্ড আমাৰ জ্যোতিষত দণ্ডটো আমি যেতিয়া কওঁ যে আমাৰ জন্ম ৮ বজাত হৈছে কথাটো কৈছোঁ ৮ বজাৰ লগে আমি এই ৮ বজাটো ৮টা টাইমটোকে আমি কনভাৰ্ট কৰিবলৈ নিব লগা হয় ক'ত দণ্ডত তাৰমানে সেই ৮ত চাব লাগিব
সেইবোৰ চাই ফেলে সেইমতে তাক দণ্ডত নিয়াই ফেলে কিমান দণ্ড সেইমতে আপোনাৰ চাব লাগিব সেই দণ্ডমতে গৈ ফেলে কিমানত পৰিলে পূৰণ কৰোঁতে আৰেদি পূৰণ কৰোঁতে কাৰণে আৰে দণ্ডত 1 ঘণ্টা হয় সেইমতে গুচি যাব আপোনাৰ গতিকে মই কৈছোঁ কি যে আপোনালোকে জানিব বিচাৰিছিল এই যে ক'লোঁ মই যে এটা ল'ৰাৰ যদি দুপৰীয়া জন্ম হয় লামচাম এটা অনুমান ক'ব পাৰি যে দুপৰীয়া যদি জন্ম হয় আজি সেই ল'ৰাটোৰ হয়তো আপোনাৰ তোলা হ'ব পাৰে হয় তোলা হ'ব নহয় আপোনাৰ বৃশ্চিক হ'ব পাৰে কথাটো গম পাইছেনে তাৰ বস্তুটো মিডিলত হ'ব গধূলি যদি জন্ম পায় হয় সেই ল'ৰাটোৰ মানে লগ্ন আপোনাৰ হয় ধনু লগ্ন হ'ব নহয় আপোনাৰ মকৰ লগ্ন হ'ব তোৰ কিমান অস্ত গৈছে সেইটো কথা আহি পৰিবনে তাৰ লগত কথা আহি যাব ঠিক সেইদৰে এটা লামচাম ক'ব পাৰোঁ যে এইটো ল'ৰাটোৰ বা আৰু যেতিয়া আমি কওঁ যে ল'ৰাটো কোন মাহত জন্ম হৈছে ক'লে গম পাম কাৰণ ৰবি য'ত অৱস্থান কৰিছে সেইটোৱে জন্ম মাহ চালেই গম পোৱা যায় এতিয়া আপোনাৰ ৰবি সিহঁত আছে কৰ্কটত আছে তাৰ শাওণ মাহ ঠিক সেইদৰে আমি গুচি যাওঁ যে ভাদ মাহ পৰাৰ লগে ভাদ মাহ পৰাৰ লগে লগে আপোনাৰ সিংহত যাব গতিকে সেইমতে যাব আকৌ বিচাৰখান গতিকে সূৰ্য উদয়ৰ পৰা যিটো ভিত্তি হয় তাৰ ওপৰত ভিত্তি কৰি আৰু এই যে লগ্নটো আপোনাৰ ভিত্তি কৰা হয় মই ক'লোঁ যে প্ৰত্যেকটা ৰাশিত এটা লগ্নমান দিয়াই আছে আৰু ঠাই বিশেষে লগ্নমানবিলাক এই পঞ্জিকাত দিয়াই থাকে সেইবিলাক অকল ইফাল সিফাল আছে আনকি আমাৰ ইয়াৰে লগ্নমান পাৰ্থক্য আছে আপোনাক ক'লোঁ মই ডিব্ৰুগড় আৰু ইয়াৰ লগ্নমান আমি পাৰ্থক্য পাব হয়তো আপোনাৰ 4 পল হওক ফুল দ্বন্দ্ব নাপাব পাৰে কিন্তু এই যে ৰাশি ক'লোঁ এই ৰাশিত একোটা লগ্নমান দিয়া আছে এই ৰাশিৰ লগ্নমানটো মোটামুটি একদম কমটোও হ'ল থাকে 3 দণ্ড 59 পল আৰু শেষৰ ফালেতো থাকে আপোনাৰ একদম হাইষ্ট থাকে 5 দণ্ড 59 পল তাৰমানে পূৰা 6 দণ্ড নাথে এটা ৰাশিত 5 5.5 ইফালে আপোনাৰ ক'লোৱে যে ইমানখিনি থাকিলে যে 3 দণ্ড 49 বা 39 আৰম্ভ হয় এইখিনি কথা আহি যায় তাৰ ওপৰত ভিত্তি কৰি এজন জাতকৰ সেই সূৰ্য সেই সময়খিনিত গৈ থাকোঁতে আমাৰ যিটো আধুনিক গতিত যাই থাকোঁতে সূৰ্য যিটো আৰু সেইদৰে আপোনাৰ এই ৰাশি চক্ৰ এই যিটো ৰাশিকেইটাও আপোনাৰ ঠিক সেইদৰে আপোনাৰ ঘূৰি আছে গৈ আছে সূৰ্য যিটো ৰাশিৰ ওপৰতে গৈ আছে ঠিক সেইদৰে সূৰ্য যাওৰ ওপৰত ৰৈছে যিটো ৰাশিৰ ওপৰত পৰিছে আপোনাৰ জন্ম সময় সেই ৰাশিৰ ওপৰত সেইটোৱে আপোনাৰ লগ্ন হ'ব কিন্তু ক'লোঁ যদি এতিয়া 12টা ধৰক 12টা সূৰ্য আমাৰ মোটামুটি এই যিটো পৰিভ্ৰমণৰ ক্ষেত্ৰত বিশেষকৈ আমি যিটো দেখিছোঁ পূবত উদয় পশ্চিমত অস্ত যায় এই বিষয় লৈ পেলাই কৈ আছোঁ ঠিক সেই ৰাতিৰ ক্ষেত্ৰতো সেইদৰে একেই হয় সেই ৰাশি আজি যদি ৰাতি জন্ম পায় সেই জাতকজন গধূলি হ'লে 7টা হ'লে সেই ল'ৰাটোৰ হয়তো আপোনাৰ সেই হৈ যাব কুম্ভ লগ্ন হ'ব কথা আছে ঠিক সেইদৰে ৰাতি যদি আপোনাৰ 12টা মানত জন্ম হয় সেই জাতকৰ আপোনাৰ মেঘ লগ্নত পৰি যাব চাওক মোটামুটি ক'ব পাৰি যে অমুকত 12টাত জন্ম মেঘ লগ্নত হ'ব পাৰে বা বৃষত নাযায় হয়তো অলপ বৃষকত যাব পাৰে তাৰমানে ক'ব নোৱাৰি ইফালে সিফাল গণিত কৰাৰ পিছতে আহে বস্তুটো সেইমতে আপোনাৰ লগ্নটো হ'ব আৰু সেই লগ্নটো যেতিয়া আমি লগ্নটো বাহিৰ কৰাৰ পিছত সেই গ্ৰহ য'ত সঞ্চাৰ হৈ আছিল আমাৰ কোনটো গ্ৰহ বহি আছে ৰাশি চক্ৰত সেইটো দিয়াই থাকে সেইমতে আপোনালোকক বহোৱা যায় বহোৱা গ'লে সেইমতে আপোনাৰ ধৰা যাব যিটো লগ্ন হ'ল তাক প্ৰথম ঘৰ ধৰি তাক এণ্টি ক্লজত আপোনাৰ কাউণ্ট কৰা যাব যে প্ৰথম অনুভাৱ দ্বিতীয় ধনুভাৱ তৃতীয় ভাতৃভাৱ চতুৰ্থ বন্ধুভাৱ পঞ্চম মানে আপোনাৰ পুত্ৰস্থান বা বিদ্যাস্থান ষষ্ঠ অসুখ বিসুখৰ আপোনাৰ বিশেষকৈ গম পাইছে সেইটো বা সপ্তমটো প্ৰতিষ্ঠান অষ্টমটো মাৰ্গস্থান নৱমটো ভাগ্য দশমটো কৰ্ম একাদশটো আয়স্থান দ্বাদশটো ব্যয়স্থান ঠিক এইদৰে ভাগ কৰি লৈ যাই আছে ঠিক সেইদৰে কোনটো গ্ৰহ পৰিব সেইমতে এই যেতিয়া আপোনাৰ ফলটো
আৰু এই যেটো ক'লো যেতিয়া এই দশা ফলটো হ'ব ক'ৰ ওপৰত এইটো কিন্তু হ'ব আকৌ চন্দ্ৰ কোন নক্ষত্ৰত থাকিল সেই নক্ষত্ৰৰ ওপৰত ভিত্তি কৰি হ'ব বিচাৰ হ'ব এইফালৰ আহি যাব সেইফালৰ বস্তু আপোনাক কাত দশা পৰিব মুখত দশা পৰিলে ঠিক সেইদৰে এই দশা বোলাৰ ওপৰৰ লগে লগে আহি গ'ল কি আমাৰ ফলিক জ্যোতিষত আমাৰ দি থোৱা আছে যে কাৰ দশা থাকিলে এজন জাতকে কিমান বছৰ ভুগিব ধৰক এটা কথা কৈছোঁ আপোনালোকক কৈ দিছোঁ যে ৰবি দশা যদি হয় তেনে আপোনাৰ 6 বছৰ ঠিক সেইদৰে যদি আপোনাৰ চন্দ্ৰ দশা হয় অন্তৰ্দশা নাই এদিকে মহাদশা বুলি কৈছোঁ চন্দ্ৰ দশা বুলিৰ লগে লগে 10 বছৰ মংগলৰ 7 বছৰ তাৰপিছত ৰাহুৰ আপোনাৰ 18 বছৰ পৰিব বৃহস্পতিৰ 16 শনিৰ আপোনাৰ 19 বছৰ বুধৰ 17 বছৰ কেতুৰ 7 বছৰ চাব কিন্তু আটাইতকৈ বেছি আছে কাৰ দশা কাল আমাৰ ফলিক জ্যোতিষৰ বিংহত্তৰীত 20 বছৰ দিয়া আছে শুক্ৰক হাইয়েষ্ট দিয়া আছে 20 বছৰ শনিক দিয়া আছে 19 বছৰ ৰাহুক দিয়া আছে 18 বছৰ বুধৰ 17 বৃহস্পতিৰ 16 হিচাপ গলে হেনেকুৱাকৈ আহি থাকিব বাকি ইফালৰখিনি কম আছে একদম লাই চন্দ্ৰ 10 ইফালে মংগলৰ 7 কেতুৰ 7 ইফালে ৰবি 6 চন্দ্ৰ 10 ঠিক এই বস্তুটো গতিকে এটো হল আপোনাৰ লগ্নৰ লগত বিচাৰ এই বস্তুটো লগ্ন বিচাৰৰ সময়ত আহি যাব কথাটো আপুনি গম পালে যে লগ্ন বিচাৰত আহি যাব আৰু সেইমতে আপোনাৰ দশা জন্মৰ সময়ত দশা এটা কথা এটা কৈছোঁ যে এজন জাতকৰ জন্ম পাইছে অশ্বিনী নক্ষত্ৰত জন্ম পাইছে মই ক'লো এই জন্মৰ সময়ত অশ্বিনী নক্ষত্ৰত জন্ম পাইছে তেতিয়া সেই জাতকজনে প্ৰথম জন্মৰ পৰাই আৰম্ভ হ'ব তাৰ কেতুৰ দশা কিন্তু তাতে আৰু কথা আছে কেতুৰ দশা আৰম্ভ হ'ল দেখাত কিন্তু আপোনাৰ কেই বছৰ আছিল আমাৰ 7 বছৰ কেতুৰ দশা 7 বছৰ আছিল আপুনি 7 বছৰ নাপাব পাৰে কাৰণ ইতিমধ্যে নক্ষত্ৰ এই যে চৰণৰ কথা ক'ল অশ্বিনী নক্ষত্ৰ অশ্বিনী 4 চৰণৰ কিমান চৰণ গ'ল এই 7ক আৰু ভাগ কৰক আপুনি এই 7 বছৰক এই 4 চৰণেদি ভাগ কৰিলে ওলাই যাব যদি আপোনাৰ দুটা চৰণ পাৰ হৈ গৈছে তেতিয়াহ'লে আপোনাৰ 7 বছৰ কমপ্লিট ভোগ নকৰে গুচি যাব চৰণৰ নক্ষত্ৰ প্ৰথম চৰণ যদি আপুনি নহয় দ্বিতীয় গুচি গৈছে আপোনাৰ তৃতীয় চৰণ জন্ম পাইছে নহলে আপোনাৰ 7 বছৰ নাই বলে আপোনাৰ 3 বছৰ গুচি গ'ল ইতিমধ্যে আপুনি আইফালে এই আপোনাৰ 4 বছৰে ভোগ কৰিব পাৰে তাৰ 4 পৰা আৰম্ভ হ'ব হৰ লগে লগে নেক্সট কিন্তু হল কেতুৰ পিছত কাৰ দশা একৰ্ডিং আহি যাব নেক্সট দশাটো নেক্সট আপোনাৰ কেতুৰ পিছতে আহি যাব শুক্ৰৰ দশা শুক্ৰ বছৰ কিমান যে 20 বছৰ চাব 20 বছৰ 20ৰ পিছত আপোনাৰ আহি যাব কাৰ নেক্সট আপোনাৰ আহি যাব আকৌ ৰবিৰ আহি যাব ৰবিৰ কেই বছৰ আপোনাৰ 6 বছৰ নেক্সট ৰবিৰ পিছত আহি যাব চন্দ্ৰ 10 বছৰ ঠিক সেইদৰে দেখিব দশাবিলাক এটো হল আপোনাৰ লগ্ন ফলৰ পৰা বিচাৰ সেইমতে আপোনাৰ দশা তাৰপিছত অন্তৰ্দশা আহি যাব এই 9টা যেটো দশাৰ লগত আপোনাৰ বাকি কেইটা গ্ৰহ আনকি নিজৰ সেই গ্ৰহটোৰো অন্তৰ্দশা চলে দেখিব অন্তৰ্দশাটো হল কি যেটো গ্ৰহ দশা চলছে প্ৰথম সেই গ্ৰহটোৰো অন্তৰ্দশা চলিব তাৰ পিছতে বাকি একৰ্ডিংলি নেক্সট আপোনাৰ অন্তৰ্দশা হ'ব ধৰক এনেকৈ কৈছোঁ ধৰক এতিয়া ধৰক মই এই মাত্ৰ ক'লো যে কেতুৰ লগত কেতুৰ দশা চলিল নেক্সট শুক্ৰ চলিব ঠিক এইদৰে আহি একদম আপোনাৰ দশাটো শেষ দশাটো ক'ত আহিব আপোনাৰ কেতুৰ কথা আহি গ'ল না কদিও বুধৰ লগত আহি যাব কাৰণ বুধ হ'ব শেষ অন্তৰ্দশা বস্তুটো সেনেকুৱা এটো হল আপোনাৰ লগ্নৰ ভাৱৰ বিচাৰ আমি যে কওঁ যে আপোনাৰ অমুক দশা ঠিক সেইদৰে প্ৰত্যেকটাৰে আছে ধৰক এতিয়া কোনোবা জাতকৰ ধৰি ললো বেলেগ এটাত আহি গ'ল মই হেতু বাদ দিওঁ বেলেগ এটা সেইমতে প্ৰত্যেকটা ৰবি যদি কৃত্তিকাত জন্ম যদি হয় তেতিয়া ৰবিৰ দশা আহি যাব যদি ৰোহিণীৰ হয় আপোনাৰ চন্দ্ৰৰ আহি যাব যদি আদ্ৰা নক্ষত্ৰত জন্ম পায় তেতিয়াহ'লে আপোনাৰ ৰাহুৰ হ'ব পূৰ্ণ বছৰ হ'লে বৃহস্পতিৰ পুষ্যা হ'লে শনিৰ ঠিক সেইদৰে আপোনাৰ যিটো সময়
য'ত জন্ম পায় এইটো ৰাশি চন্দ্ৰৰ ওপৰত ভিত্তি হৈ যায় তাৰ ওপৰত আপোনাৰ গোটেই দশাখনে আহি যাব আৰু এই যিটো আপুনি ক'লক ৰাশিৰ কথা আহি গ'ল যে এতিয়া আহিছে ৰাশিৰ কথা সেইদৰে এই যে আমি কওঁ বাৰ্ষিক ৰাশিফল এই বাৰ্ষিক ৰাশিফলটো আপোনাৰ ধৰা হয় চন্দ্ৰৰ ওপৰত ভিত্তি কৰি প্ৰথম আপোনাৰ যিটো ৰাশিত লেখাই আছে এই মুহূৰ্তখিনিত চন্দ্ৰৰ সেই চন্দ্ৰৰ পাত ধৰি এই বছৰৰ ৰাশি চক্ৰত প্ৰথম যদি আমি চাওঁ ক'ত কোনটো গ্ৰহ বহি আছে বহাই ল'লে গম পাব তো আজি বিশেষকৈ এতিয়া মই আগৰখিনি আমাৰ বাৰ্ষিক প্ৰথম বহাগত ধৰক অসমীয়া এইটো ক'ব জানে আজিৰ কথা আমি কৈছোঁ ক'ত আছে যাওক এতিয়া আপোনাৰ শনি আমাৰ কুম্ভ ৰাশিত আছে আৰু এই শনি কিন্তু এটা ৰাশিত যেতিয়া আৰম্ভ হয় তাত 2.5 বছৰ থাকে ঠিক ৰাহুই থাকে আপোনাৰ 1.5 বছৰ বৃহস্পতি 1 বছৰ আমি যে কওঁ যে আপোনাৰ এই বছৰটো ভাল ৰাশিৰ কাৰণ ভাল কাৰ হ'ব তাতো আপোনাৰ কথা আছে এই যে চন্দ্ৰ বিচাৰ কৰা হৈ গ'ল এই চন্দ্ৰ আজি চন্দ্ৰ য'ত আছে সেইটোৰ ওপৰত ভিত্তি নকৰে সেই চন্দ্ৰটো আপোনাৰ নিজৰ ৰাশিৰ পৰা আজিৰ চন্দ্ৰটোৰ হিচাপ হ'ব যে এটা কথা হ'ল আপোনালোকক মই এটা কথা তেতিয়া আৰু বেছি ক্লিয়াৰ হ'ব আপোনাক কৈ দিছোঁ চাব চন্দ্ৰ যদি আপোনাৰ অৰিজিনেল য'ত জন্ম হৈছে সেই চন্দ্ৰ ৰাশিত আকৌ সেই ৰাশিতে চন্দ্ৰ যদি থাকে তেতিয়াহ'লে আপোনাৰ ভাল আমি যে কওঁ যে আপোনাৰ অমুক আছে দৈনিক ৰাশিফল যিটো দৈনিক ৰাশিফল এই চন্দ্ৰৰ ওপৰতে বিচাৰ হ'ব দৈনিকটো কাৰণ চন্দ্ৰই এটা ৰাশিত আৰে দিন থাকে আৰু এদিনৰ কম থাকে অলপমান তাৰমানে মুখ্য 2 দিন 15 দণ্ড থাকে সেইখিনিকৈ আৰম্ভ হৈ আপোনাৰ সেই থাকে ৰাশি শেষ হয় 12টা ৰাশি ঠিক সেইদৰে কৈছে যে যদি কৰবাত যদি চন্দ্ৰ যদি আজি যদি ধৰ এতিয়া আপোনাৰ চন্দ্ৰ ক'ত আছে আজি ক'লো যে আপোনাৰ সিংহ ৰাশিত আছে আজিৰ তাৰিখত যাৰ সিংহ ৰাশি হয় সেইসকলৰ আজিৰ দিনটো কালি 2 দিন বিশেষকৈ সেইটাকে কি থাকিল যে বস্ত্ৰ সুখাদ্য সুনিদ্ৰা কিন্তু নেক্সট যেতিয়া আপোনাৰ এই চন্দ্ৰ যেতিয়া আপোনাৰ কন্যাত আহি যাব তেতিয়া আপোনাৰ আহি যাব সেই 2 দিনৰ ফল কি আহি যাব যে তীব্ৰ বন্ধুতাৰ তীব্ৰভাৱে সমালোচনা হ'ব পাৰে আপোনাৰ যিকোনো উদ্যম অহেতুক বাধাৰ সৃষ্টি হ'ব পাৰে চাপ বদলি যাব লাগে কথা আহিব সেইটো হ'ল আপোনাৰ এইটো হ'ল চন্দ্ৰৰ অকল সেইদৰে আপোনাৰ আমি কওঁ যে বৃহস্পতিৰ লগত মুখ্য কথা থাকে ৰাশিফলৰ কাৰণ বৃহস্পতি কেতু শনি এই তিনিটা ওপৰত বিশেষকৈ বাৰ্ষিক ৰাশিফলটো গোটেই বছৰটো ডিপেণ্ড কৰে এজন জাতকৰ এই ৰাশিফলত সেইকাৰণে সাময়িক হয় সেইটো কৈছোঁ আপোনালোকক যে 6 বছৰ কিমান ক'লোঁ যে ৰবি 6 বছৰ আপোনাৰ চন্দ্ৰৰ 10 বছৰ মংগলৰ 7 এই ক'লোৱে যে শুক্ৰৰ 20 শনিৰ 19 বছৰ আমি যে কওঁ আমি যেতিয়া কওঁ যে শনিৰ দশা আপোনাৰ আৰম্ভ হয় কুণ্ডলী বিচাৰ কওঁ যে শনিৰ দশা তাৰমানে 19 বছৰ আপুনি অকল মানে শনিৰ সেই বেয়া ফল পাব নাপায় তাৰে মাজেদি আপোনাৰ কিছুমান এই গ্ৰহ অৱস্থান ভাল থাকে তাৰ লগত এই ৰাশিৰ কথাই যদি আপুনি শুভ হৈ থাকে কথা আহিব তাতে এইবিলাক ফল হ'ল ৰাশিফলৰ কথা তাৰমানে সাময়িক বুলি কোৱা হৈছে তাৰমানে আপোনাৰ এই বছৰৰ আপোনাৰ এই বছৰ ধৰ এতিয়া মই এটা কথা কৰ্কট ৰাশি যেনেকৈ কৰ্কট ৰাশি নহয় কৰ্কট ৰাশি ধৰক যিবিলাকৰ কৰ্কট ৰাশি সেইসকলৰ এই মুহূৰ্তত চন্দ্ৰ কিন্তু কি বৃহস্পতি কিন্তু আপোনাৰ সিহঁত বহি আছে বৃষত বহি আছে বৃষত বহাব নেকি একাদশত আছে আপোনাৰ একাদশত বৃহস্পতি থকা মানে সেইবিলাকৰ কাৰণে অত্যন্ত শুভ হৈ আছে আৰু কি আছে আপোনাৰ একাদশত বৃহস্পতি থাকিলে কি হয় যে অপ্ৰত্যাশিত লাভ হয় ৰাশিফল হিচাপত আয় বৃদ্ধি ভাগ্যোন্নতি কাৰণ এই বছৰটো আপোনাৰ কাৰণে ভাগ্যোন্নতিৰ সূচক হৈ আছে কাৰ হৈ আছে আপোনাৰ কৰ্কট ৰাশিৰ হৈ আছে আপোনাৰ চাব
গতিকে ঠিক সেইদৰে যদি আপোনাৰ চাবা যায় নেক্সট আপোনাৰ কিছুমান কথা যায় যে আপুনি চাবা যাব যে শনিৰ ক্ষেত্ৰত চাবা যায় যে কৰ্কট ৰাশি শনিৰ অৱস্থান চাব গ'লে কৰ্কট ৰাশি কিন্তু আপোনাৰ মানে এইটো এক বছৰটো ভাল থাকিল নেক্সট আকৌ কিন্তু শনি কিন্তু 2.5 বছৰ বহি আছে নে এই 2.5 বছৰ ফলটো শনিৰ আহে সেইটো সাময়িক কাৰণে কয় গতিকে 2.5 বছৰ হোৱাৰ লগে লগে আপুনি এই বছৰটোত কিন্তু বৃহস্পতিৰ কাৰণে আপোনাৰ অলপ ভাল হ'ল কিন্তু শনি যেতিয়া আপোনাৰ শনি অষ্টমত থকাৰ লগে লগে আপোনাৰ ফলটো কি হৈ যাব এতিয়া আপোনালোকে গম পাব যে শনি যেতিয়া হৈ যাব অষ্টমৰ ফল কি হৈ যাব আপোনাৰ অপদস্থ এই 2.5 বছৰৰ ভিতৰত আপোনাৰ ৰাশি হিচাপত আপুনি অপদস্থও পাব পাৰে অপমানিত হ'ব পাৰে দেউলীয়া অৱস্থা হ'ব পাৰে আপোনাৰ চাব অৰ্থ সংকট এই মুহূৰ্তখিনিত কিন্তু আপোনাৰ আপুনি এই বৃহস্পতিৰ কাৰণে আপোনাৰ ভাল হ'ব হয় ই 1 বছৰ লাগিব নেক্সট কিন্তু কিন্তু আকৌ শনি কিন্তু 2.5 বছৰ চলি আছে তাত আপোনাৰ অষ্টমত কিন্তু মাজে মাজে অলপ ইফাল সিফালকৈ টানি লৈ যাব শনি নাথাকে বছৰতো তথাপিতো ভাল কিন্তু যেতিয়াই শনি আপোনাৰ যাই ফেলে দ্বাদশত বৃহস্পতি এই যে গ'লো নেক্সট বছৰ যাব বৃহস্পতি 1 বছৰ থাকিব নেক্সট যেতিয়া বৃহস্পতি তাত যাব ক'ত যাব দ্বাদশত তেতিয়া শনি ক'ত থাকিব শনিটো অষ্টমত বহিয়ে আছে তেতিয়া আপুনি ক'ব চালা মোৰ ইমান ভাল চালে এইবাৰ এই বছৰটো মোৰ ইমান ভাল যতে হাতদম ততে হৈছিল চালা এইবাৰটো গতাই দেখোন মানে যত লাগি গ'ল আৰু সেই মুহূৰ্তত যদি আপোনাৰ যদি দশা যদি শনিৰ দশা চলি থাকে সিফালতো আপোনালোকৰ বেয়াই হ'ব যদি শনিৰ দশা যদি ভাল চলি থাকে কিছু ৰেহাই পাব যদি আপোনাৰ জন্মকুণ্ডলীত যদি শনিৰ দশা চলি আছে এই লগ্ন হিচাপত যদি আৰু তাত যদি শনি যদি আপোনাৰ একাদশত বহি আছে অথবা ষষ্ঠত বহি আছে কিন্তু এই ৰাশি ফল এই ফলটো আপোনাৰ কিন্তু কিছু লাভ হ'ব এই যে শনিৰ যিটো অষ্টমৰ দশা চলি কম এইটো কিন্তু যেতিয়া হ্ৰাস পাব এইটো হ'ল বৰ ক্ৰিটিকেল বিচাৰ একচুৱেলি হয় দিছে সহায় নিছে ঠিক সেইদৰে সাময়িক বুলি এই কাৰণে কোৱা এইটা কয় যে আপোনাৰ এই দুমাহ ভাল এই দুমাহ ভালটো ক'ৰ পৰা আহি যাব এই দুমাহ ভালটো আহি যাব আপোনাৰ কেতিয়াবা এনেকুৱা হয় যে আপোনাৰ মংগল আপোনাৰ শুভ হৈ আছে আপোনাৰ কুণ্ডলীত গতিকে আপোনাৰ মংগলৰ 45 দিন চলে হলনে তাৰপিছত শুক্ৰ শুভ গ্ৰহ গতিকে আপোনাৰ ইফালে মংগলৰো শুভ হৈ আছিল মংগল ক'ত শুভ হৈ থাকে আপোনালোকৰ ৰাশি হিচাপত এইটো খুব প্ৰয়োজনীয় কথা আহি পৰিল তেতিয়া জানিব লাগিব আপোনাৰ মংগল বিশেষকৈ ক'ত থাকিলে শুভ হৈ থাকিব আপোনাৰ তৃতীয় স্থানত গতিকে মংগল তৃতীয় স্থানত যে থাকে ভাগ্যোন্নতি আছে সকলো প্ৰকাৰৰ উদ্যম প্ৰচেষ্টাৰ দ্বাৰা সাফল্য লাভ মংগল তৃতীয়ৰ মংগল সাফল্য দিয়ে গতিকে ভাল হ'ল আপোনাৰ কোনোবা যি জাতকবিলাকৰ ৰাশিত সেই মুহূৰ্তখিনিত ধৰক যাৰ তৃতীয়ত আছে বৰ্তমান সময়ত সেই সকলৰ কাৰণে ভাল আনফালে যদি শুক্ৰ যদি নেক্সট শুক্ৰৰ আহি গ'ল নাই ইয়াৰ 45 দিন শুক্ৰৰো আহি গ'ল শুক্ৰৰ আপোনাৰ আহাৰ লগে লগে শুক্ৰৰ 28 দিন আহি গ'ল যে শুক্ৰ যদি ভাল সময়ত যদি ভাগ্যস্থান বিশেষকৈ আপোনাৰ ধনস্থানত বহি আছে শুক্ৰ তেতিয়াহ'লে আপুনি দুমাহ আপোনাৰ ভাল হ'লনে প্ৰায় অচৰাচৰিকৈ আহি থাকে এই দুটা গ্ৰহ প্ৰায় অচৰাচৰিকৈ চলে না যে এটাৰ 28 দিন আহি গ'ল এটাৰ 45 দিন গতিকে অচৰাচৰি হৈ থাকে ফলবিলাক কেতিয়াবা আপুনি গম পালে এইবিলাক ঠিক সেনেকুৱা বিচাৰ কিছু বুজি পালে গোটেই বুজাটো সহজ নহয় আৰু আনফালে ক'লোঁ যে লগ্ন বিচাৰটো হ'ল আপোনাক ক'লোঁ লগ্ন কেনেকৈ হ'ব কিয় কেনেকৈ হয় তাৰ ফলটো কেনেকৈ হ'ল তাৰ ফল আপোনাৰ যাই ফলে লগ্ন হিচাপত বিচাৰ কৰিব যাৰ লগে লগে দশা ফলবিলাক আপোনালোকৰ কিমান পাইছে যে কোনোবাটোৰ 10 বছৰ পাইছে কোনোবাটোৰ 7 কোনোবাটোৰ 6 কোনোবাটোৰ 18 17 16 19 20 আপুনি গম পালে মুখ্যকেইটা যিকেইটা আছে বৃহস্পতি কিন্তু ভাল বৃহস্পতিৰ আপোনাৰ 16 বছৰ চাব দেই গতিকে 16 বছৰলৈ যদি বৃহস্পতি ভাল হৈ থাকে দশাকাল এই 16 বছৰত আপোনাৰ মেক্সিমাম ভাল হৈ থাকিব মাজে মাজে অলপ অন্তৰ্দশা কালত কোনোবা এটো ইফাল হ'ব কিন্তু সিমান এটা মানে দুৰ্বল নহয় আৰু ঠিক সেইদৰে শনিৰ ক্ষেত্ৰতো সেনেকুৱা হয় বিশেষকৈ শনি অলপ
যদি ভালে মানে কয় যে শনি যদি একাদশত থাকে লগ্ন সময়ত তেতিয়া যদি ষষ্ঠত থাকে ষষ্ঠ শনি আপোনাৰ ৰজা বনাই দিব পাৰে মানে কয় বেয়া ষষ্ঠ শনি ৰজা বনাই তৃতীয় শনি ৰাজ ছত্ৰ দাঙি ধৰা বুলি কয় যে যাৰ যিসকল জাতক জাতিকাৰ জন্ম সময়ত যদি শনি যদি আপোনাৰ তৃতীয় স্থানত থাকে এই শনিয়ে মানে ৰাজদণ্ড মাথাৰ ওপৰত ধৰে শনি কিন্তু বেয়া হয় আৰু সেইমতে চাব লাগিব সেই তাৰ ঘৰটো কোনটো ঘৰ হয় মেইন কথা আহি যাব সেই তৃতীয় স্থানটো তাৰ মংগলৰ ঘৰ হৈ থাকে কিন্তু সিমানখিনি নাপাব সি পাব ক'ত এই তৃতীয় স্থানটো হ'ব লাগিব হৈ আপোনাৰ তুলা হ'ব লাগে তৃতীয় স্থানটো তেতিয়া যে ৰাজদণ্ড হৈ আপোনাৰ ধনু হ'ব লাগিব নহয় আপোনাৰ মকৰ কুম্ভ মীনত হ'ব লাগিব কথা আছে তৃতীয় স্থান যে আপুনি তৃতীয় স্থানত আছে বুলি কৈছে বহুতে কয় সেনেকুৱা ঠিক প্ৰত্যেকটাৰে সেনেকুৱা ছাইড লৈ ফেলাই ভাল খুব জানিবলগীয়া বিষয়বস্তু কিছু হ'লেও গম পালে যে ৰাশি কোনটো হ'ল আৰু ৰাশিৰ ফলটো কি হয় এই যিটো সাময়িক তাৰমানে এতে শেষ এই যে মংগলৰ 45 দিনতে শেষ এতে বিচাৰখান ৰাশিৰ বা এই বৃহস্পতি 28 সময়বিলাক আৰু ইয়াৰ ফলটো হ'ব একদম কিন্তু একদম এই আপোনাৰ যে ক'লো এই আৰু যিদৰে ক'লো যে শুক্ৰৰ 20 বছৰ বা শনিৰ 19 বছৰ তাৰ লগত অন্তৰ্দশা আহি যাব অন্তৰ্দশাবিলাক যিকেইটাৰ গ্ৰহৰ দীৰ্ঘকালীন সেইকেইটাৰ অন্তৰ্দশাবিলাকো দীৰ্ঘকালীন হয় সেইকাৰণে ভাল এই বিশেষকৈ এই যে দিগদাৰ হয় কি যে ইয়াত আপোনাৰ ৰাহুক দি থৈছে 18 বছৰ শনিক দি থৈছে 19 বছৰ আপোনালোকে লক্ষ্য কৰক যদি শনিৰ দশা যদি চলিব লগা হয় 19 বছৰতো আপোনাৰ কিমান দীঘলীয়া হ'ব বা যদি ৰাহুৰ হয় ৰাহু যদি শুভ হয় শুভ ৰাহু নিজেৰে কৈ দে ৰজা বনাই দিব পাৰে ৰাহু আৰু ৰাহু ভিক্ষাৰী কৰি দিব পাৰে আপোনাক শনিও হে একে ক'লো মই এৰিছোঁ কিছু হ'লেও গম পালে যে ৰাশিৰ ফলটো সাময়িক এই যে ক'লো আপোনাৰ যে বৃহস্পতি আপুনি এক বছৰৰ কাৰণে ভাল হৈ যাব কাৰণ নেক্সট বৃহস্পতি গুচি যাব মই ক'লো কৰ্কটৰ কৰ্কটৰ এই বছৰটো ভালেই থাকিব নেক্সট বছৰ কি আহি যাব দ্বাদশত পৰি যাব দ্বাদশত পৰিব আনফালে শনি কিন্তু আপোনাৰ সব অষ্টমত আছে চাব পাৰে অহা বছৰ এই বছৰ চলি আছে এইবাৰ বৰতে সোমাল বহাগত সোমাল নেকি এই মুঠতে সেনেকুৱাতে সোমাইছে গতিকে আপুনি সেই এটা হিচাপত গ'লে নেক্সট দেখা পাব এই এক বছৰটো ঠিকে থাকে নেক্সট আপোনাৰ সেই কৰ্কট ৰাশি মানুহৰ আপোনাৰ ফলটো অলপ ৰাশি হিচাপত বেয়া হ'ব তাক চন্দ্ৰৰ ওপৰত ভিত্তি কৰি হ'ব আপোনাৰ যিটো ৰাশি লেখা আছে সেইটোৰ ওপৰত ধৰি ফেলে সেইটো এণ্টিক্লাছ ৱাইছে যাব বিচাৰটো আৰু সেইবিলাক এই যে ক'লো যে আপোনাৰ বিশেষকৈ মই যে ক'লো যে বৃহস্পতি হ'লে 1 বছৰ ৰাহুৰ আপোনাৰ 1.5 বছৰ শনিৰ 2.5 বছৰ থাকিব এটা ৰাশি গতিকে এতিয়া আপোনাৰ ৰাহু ক'ত বহি আছে আপোনাৰ ইহঁত বহি আছে ৰাহু আছে মীন ৰাশিত 1.5 বছৰ থাকিব গতে মে মাউথ সোমাল নেকি গতিকে সেনেকুৱা কথা বহুত দিন থাকিব ফলবিলাক সেনেকুৱা হ'ব আৰু শনি থাকিব শনি থাকে আপোনালোকে গম পাই থাকিব বস্তুবিলাক সেইটোকে সিমানখিনি আৰু গোটেইখিনি কোৱাটো সম্ভৱ নহয় আৰু অন্তৰ্দশাটো ক'লোৱে যে আপোনালোকক যিকোনো দীঘলীয়া গ্ৰহৰ অন্তৰ্দশাবিলাক দীঘলীয়া হয় এটা কথা আপোনালোকক মই এটা অলপ শ্লাইড এটা দি দিছোঁ চাব শনিৰ মহাদশা চলিলে এটা কথা ক'লো যেতিয়া দীঘল হৈছে আপোনালোকে ধৈৰ্য ধৰি অকণমান তেতিয়া বুজি পোৱাত ভাল হ'ব মই আপোনাক ক'লো শনিৰ দশা চাব শনিৰ দশা যেতিয়া 19 বছৰ তাৰ অন্তৰ্দশাবিলাকো দীঘলীয়া কেনেকৈ চাব যদি শনি যদি প্ৰথম আৰম্ভ হয় তেতিয়া শনিৰ লগত শনি 3 বছৰ থাকিব তাৰমানে শনিৰ দশাত শনিৰ অন্তৰ্দশা 3 বছৰ 3 দিন থাকিব সেই সময়খিনি কি হ'ব অৰ্থ বন্ধু নাশ নিজৰ বেমাৰ আজাৰ এই মানুহ যে কষ্ট খায় 2-3 বছৰ এইটোৱে কথা শনি অশুভ হৈ থাকিলে যদি শনি যদি অষ্টমত থাকি যায় যদি আপুনি ষষ্ঠত থাকাটো বেলেগ কথা অবিশেষকৈ অষ্টমত থাকি দ্বাদশত থাকি যায়
তেতিয়াহ'লে এই বেমাৰ আজাৰ হৈ যাব ঠিক সেইদৰে শনিৰ পিছতে কি আৰু বুধৰ আহি যাব বুধৰ আহিলে বুধৰো আপোনাৰ থাকিব বছৰ থাকিব 2 বছৰ 8 মাহ 9 দিন সেই কিন্তু আৰু বুধৰ অন্তৰ্দশাৰ লগে লগে কিন্তু ভাল সৌভাগ্য সন্মান সেইদৰে আকৌ নেক্সট আহি যাব যিটো দশা আহিব শনি কেতু 1 বছৰ 1 মাহ গম পালা তাৰমানে দীঘলীয়া এইকেইটা দীঘলীয়া ঠিক সেইদৰে আপোনাৰ শুক্ৰৰ সেনেকুৱা যেটো 20 বছৰ শুক্ৰৰ দশাৰ লগত কথা কৈছো শুক্ৰৰ লগত শুক্ৰৰ যদি অন্তৰ্দশা হয় এই 3 বছৰ চলিব তাৰ পিছত থাকিব শুক্ৰ ৰবি যদি চলি যায় তেতিয়া 1 বছৰ থাকিব আৰু তেতিয়া কি শুক্ৰ ৰবি বৰাৰ লগে লগে কিন্তু বেমাৰ আজাৰ মানুহৰ ঠিক সেই বস্তুবিলাক কেনেকুৱা হিচাপ নিকাচ অকমান ভাল হয় এৰিছো কাৰণ খুব বুজাবত অলপমান অসুবিধা হয় মই কৈ দিছো তথাপি যিখিনি পাৰিছো সেইখিনি চেষ্টা কৰিছো দীঘল হ'ল উপায় নাই দীঘল হয় কাৰণে কোনো হাত নিদিয়ে মোক অনুৰাগীয়ে কৈছিল যে স্যাৰ আপুনি অকমান অলপ আভাসটো দিব এটা মই আপোনাক কি দিব পাৰিছো যে আপোনালোকে গম পাব আৰু মই তো কৈছো এটা বিষয় জটিল বিষয় দুটা বস্তু একেলগে টানি আনি যোগ কৰি প্ৰকাশ কৰা সহজ নহয় তথাপি মোৰ সামৰ্থ্য অনুযায়ী কিছু আভাস দিছো যিসকলে নতুনকৈ চাই আছে সেইসকলে সাবস্ক্ৰাইব কৰিবি এনেকুৱা কিছুমান নিত্য নতুন পাই থাকিব